নমস্কাৰ, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টোত মই অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ সম্পৰ্কে কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া কোনো জইণ্টৰ কাৰ্টিলেজ নষ্ট হৈ যায় তেতিয়া সেই জইণ্টটোত অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ ফৰ্ম কৰে। আৰু অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ হোৱাৰ ফলত সেই জইণ্টটোত পেইন হয়, ষ্টিফনেছ আহি পৰে আৰু জইণ্ট ফাংচন কমি যায়, অৰ্থাৎ সেই জইণ্টটোৰে কাম কৰিবলৈ অসুবিধা হয়। এতিয়া কাৰ্টিলেজনো কি? কাৰ্টিলেজ হৈছে কোনো জইণ্টত থকা দুডাল হাড়ৰ মাজত থকা এটা কোমল অংশ, আৰু এই অংশটো থকাৰ বাবে দুডাল হাড়ৰ মাজত ঘহনিৰ সৃষ্টি নহয় আৰু হাড় দুডালৰ মূৰ দুটাত ই ৰক্ষা কৱচ হিচাপত কাম কৰে। এতিয়া আহকচোন অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছৰ লক্ষণসমূহ কি আমি চাওঁ। অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছৰ লক্ষণসমূহৰ ভিতৰত প্ৰথমেই ক'ব পাৰোঁ পেইন। যেতিয়া কোনো এটা জইণ্টত অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ ফৰ্ম হয় তেতিয়া সেই জইণ্টটোত লাহে লাহে খুব বেছি পেইন হ'বলৈ ধৰে। জইণ্টটোৰ চাৰিওফালে ফুলি উঠে, জইণ্ট মুভমেণ্ট কমি থাকে, অৰ্থাৎ সেই জইণ্টটো লৰচৰ কৰিবলৈ অসুবিধা হয় আৰু সেই জইণ্টটোৰে কাম কৰিবলৈ দিগদাৰ হয়। যদি আঁঠুত অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ হয় তেতিয়াহ'লে আমাৰ খোজ কাঢ়িবলৈ প্ৰব্লেম হয়। ইয়াৰ উপৰিও জইণ্টটোৰ চাৰিওফালে কিছুমান এক্সট্ৰা ব'ন ফৰ্ম হয়, অৰ্থাৎ কিছুমান সৰু সৰু নতুন হাড়ৰ সৃষ্টি হয়। অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছে বেছিকৈ এফেক্ট কৰা জইণ্টকেইটা হৈছে নি জইণ্ট অৰ্থাৎ আঁঠু, হিপ জইণ্ট অৰ্থাৎ ভৰি আৰু কঁকালৰ মাজৰ জইণ্টটো, স্পাইনৰ ডিঙি অংশ আৰু কঁকাল অংশ, হাতৰ কবজি অৰ্থাৎ ৰিষ্ট জইণ্ট আৰু আঙুলিৰ জইণ্টবোৰ। অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছৰ কাৰণসমূহৰ ভিতৰত প্ৰথমে ক'ব পাৰি বয়সৰ কথা। বয়স বঢ়াৰ লগে লগে কাৰ্টিলেজসমূহ নষ্ট হৈ যায় আৰু সেই সময়ত ইহঁতৰ ৰিপেয়াৰিং ক্ষমতা নাইকিয়া হৈ যায়। ইয়াৰ ফলত অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছৰ সৃষ্টি হয়। ২ নম্বৰ কাৰণৰ ভিতৰত আমি ফেমিলি হিষ্ট্ৰী ক'ব পাৰোঁ। চিকিৎসা বিজ্ঞানৰ গৱেষণা অনুসৰি অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ বেমাৰটো হোৱাৰ ক্ষেত্ৰত 30 পৰা 65% ফেমিলি হিষ্ট্ৰী অৰ্থাৎ বংশগত কাৰণ বা জিনীয় কাৰকে প্ৰভাৱ পেলায়। ৩ নম্বৰত আমি ক'ব পাৰোঁ জইণ্ট ইনজুৰি, অৰ্থাৎ কোনোবা এটা জইণ্টত যদি বহু বছৰ আগতে কিবা কাৰণত আঘাত হৈছিলে তেতিয়াহ'লে বহুত বছৰ পিছতো সেই জইণ্টটোত অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ সৃষ্টি হ'ব পাৰে। তাৰপিছত আমি ক'ব পাৰোঁ আন এটা কাৰণ জইণ্টৰ অভাৰ ইউজ অফ জইণ্ট, অৰ্থাৎ কোনো এটা জইণ্ট যদি কামৰ বাবে হওক বা খেলা ধূলাৰ কাৰণে হওক বহু বেছি পৰিমাণে ইউজ হৈ থাকে তেতিয়া সেই জইণ্টটোৰ ওপৰত ষ্ট্ৰেছ পৰে আৰু ইয়াৰ ফলত অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ কাৰ্টিলেজ নষ্ট হৈ পেলাই অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছৰ সৃষ্টি হ'ব পাৰে। তাৰপিছত আৰু এটা কাৰণ হৈছে অবেচিটি, মানে মানুহ এজন যদি বহুত বেছি শকত হৈ যায় তেতিয়াহ'লে তেওঁৰ ৱেইটটো বাঢ়ি যায় আৰু এই বৰ্ধিত ৱেইটটো তেওঁৰ কিছুমান জইণ্টৰ ওপৰত পৰে আৰু এই স্পেচিফিক জইণ্টসমূহৰ কাৰ্টিলেজসমূহ ধ্বংস হৈ পেলাই তাত অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ ফৰ্ম কৰে। এনেকুৱা জইণ্টবোৰৰ ভিতৰত আমি ক'ব পাৰোঁ হিপ জইণ্টৰ কথা বা নি জইণ্টৰ কথা ক'ব পাৰোঁ। এই জইণ্টসমূহত কি হয়, আমাৰ বডি ৱেইটটো সম্পূৰ্ণৰূপে পৰি যায় আৰু পৰি যোৱাৰ ফলত তাত থকা কাৰ্টিলেজখন নষ্ট হৈ যায়। ইয়াৰ ফলত সেই জইণ্টত অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ ফৰ্ম হয়। এতিয়া আহকচোন অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ বেমাৰটো হ'লে আমি তাৰ ট্ৰিটমেণ্ট কেনেদৰে কৰিব লাগে চাই লওঁ। অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ হ'লে ডাক্তৰে বিষ নিৰাময়ৰ কাৰণে মেডিচিন দিয়ে। যদি বিষটো অলপ বেছি হয় তেতিয়াহ'লে ইনজেকশ্যন দিয়াও দেখা যায় আৰু যদি বিষটো অলপ বেছি চিভিয়াৰ হয় তেতিয়াহ'লে তেনে ক্ষেত্ৰত অস্ত্ৰোপচাৰ কৰাও দেখা যায়। এতিয়া ফিজিঅ'থেৰাপিৰ ভূমিকানো এই ক্ষেত্ৰত কেনেকুৱা আমি আলোচনা কৰি চাওঁ আহক। অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ বেমাৰটো হ'লে ফিজিঅ'থেৰাপিত হট পেক অথবা কোল্ড পেক ব্যৱহাৰ কৰা দেখা যায়। হট পেক ব্যৱহাৰ কৰিলে সেই মাচেলটো শিথিল হৈ যায় আৰু জইণ্টটোৰ মাজেৰে ব্লাড চাৰ্কুলেশ্যন বাঢ়ি যায় আৰু ফলত জইণ্টৰ জঠৰতাটো কমি যায়। যেতিয়া জইণ্টটো ফুলি থাকে তেতিয়া তেনে ক্ষেত্ৰত কোল্ড পেক অৰ্থাৎ ঠাণ্ডা প্ৰয়োগ কৰা দেখা যায়। ইয়াৰ উপৰি ফিজিঅ'থেৰাপিৰ কিছুমান মেচিন যেনে আল্ট্ৰাচাউণ্ড, টেন্স, IFT আদিবোৰ ব্যৱহাৰ কৰিও পেইন যথেষ্ট পৰিমাণে ৰিলিফ কৰিব পৰা যায়।
এই মেচিনবোৰে জইণ্টৰ ভিতৰত গৈ বিভিন্ন ধৰণে কাম কৰে আৰু কাম কৰি পেলাই জইণ্টৰ পেইন কমায়, ফুলাটো কমাই দিয়ে আৰু জইণ্টটোৰ জঠৰতাটো বহু পৰিমাণে কমাই ৰাখে। মাচেলসমূহ ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে ষ্ট্ৰেংথেনিং এক্সাৰচাইজ দিব লাগে। খোজ কাঢ়োতে বা থিয় হ'বলৈ অসুবিধা পালে বেলেঞ্চিং এক্সাৰচাইজ দিব লাগে। এইটোৱে এক্সাৰচাইজ এখন ভৰিৰ ওপৰত থিয় হৈ অৰ্থাৎ ওৱান লেগ ষ্টেণ্ডিং এক্সাৰচাইজটো কৰা যায়। অষ্ট্ৰিঅ'আৰ্থ্ৰাইটিছ হ'লে পেচেণ্টে কেইটামান এক্সাৰচাইজ ৰেগুলাৰ কৰি থাকিব লাগে। ইয়াৰ ভিতৰত এটা হৈছে কোৱাড্ৰিচেপ এক্সাৰচাইজ। কোৱাড্ৰিচেপ এক্সাৰচাইজটো কৰোঁতে পেচেণ্টজনে পোন হৈ ওপৰ ফালে মুখ কৰি শুই ল'ব লাগে। তাৰপিছত আঁঠুৰ তলত পাতল গাৰু এটা নাইবা পাতল ৰোলাৰ এটা ল'ব লাগে। লৈ পেলাই সেই পজিশ্যনটোত আঁঠুটোৰে ৰোলাৰটোত হেঁচি দিব লাগে। এইদৰে 10 ছেকেণ্ড ধৰি ৰাখিব লাগে। তাৰপিছত আঁঠুটো লাহেকৈ ঢিলা কৰি দিব লাগে। আকৌ আগৰ নিচিনাকৈ আঁঠুটোৰে ৰোলাৰটোত হেঁচি দিব লাগে। এইদৰে এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব লাগে। নেক্সট এক্সাৰচাইজটো হৈছে স্লাইড ৰাইজিং এক্সাৰচাইজ, অৰ্থাৎ অষ্ট্ৰিঅ'আৰ্থ্ৰাইটিছ হোৱা ভৰিটো অকণমান ওপৰলৈকে দাঙি দিব লাগে। মানুহজন কিন্তু আগৰ নিচিনাকৈ পজিশ্যনত থাকিব লাগে। পোন হৈ ওপৰ ফালে মুখ কৰি তেনেদৰে থাকিব লাগে আৰু ভৰিখন অকণমান ওপৰলৈ দাঙি দি তাৰপিছত 10 ছেকেণ্ড ধৰি ৰাখিব লাগে। তাৰপিছত আকৌ আগৰ জেগাত আনিব লাগে, আকৌ 10 ছেকেণ্ড ধৰি ৰাখিব লাগে। তেনেদৰে 5 বাৰ এক্সাৰচাইজটো ৰিপিট কৰিব লাগে। নেক্সট আৰু এটা এক্সাৰচাইজ হৈছে হেমষ্ট্ৰিং ষ্ট্ৰেচ এক্সাৰচাইজ। এই এক্সাৰচাইজটো মানুহজনে একেদৰে শুই ল'ব লাগে। তাৰপিছত ফিজিঅ'থেৰাপিষ্ট হওক বা আন কোনো ব্যক্তিৰ দ্বাৰা সেই ব্যক্তিজনৰ হাতৰ তলুৱাটোৰে পেচেণ্টৰ ভৰিৰ গৰুহাটটো ধৰি দিব লাগে। তাৰপিছত গৰুহাটটো হাতৰ তলুৱাত ৰাখি ভৰিখন দাঙি দিব লাগে। দি পেলাই যেতিয়া কৰম অঞ্চলত অথবা হেমষ্ট্ৰিং মাচেলত যেতিয়া ষ্ট্ৰেচ কৰে তেতিয়া সেই পজিশ্যনটোত 10 ছেকেণ্ড ধৰি ৰাখিব লাগে। তাৰপিছত ভৰিখন আকৌ আগৰ জেগাত আনিব লাগে, আকৌ ওপৰলৈকে নি 10 ছেকেণ্ড তেনেকুৱাকৈ ধৰি ৰাখিব লাগে। এই এক্সাৰচাইজটো 5ৰ পৰা 10 বাৰ ৰিপিট কৰিব পাৰে। নেক্সট আৰু এটা এক্সাৰচাইজ হৈছে হিল শ্লাইডিং এক্সাৰচাইজ। এই এক্সাৰচাইজটো মানুহজনে একেধৰণে শুই ল'ব লাগে। তাৰপিছত ভৰিৰ গৰুহাটটো লাহে লাহে মানুহজনৰ গাৰ ফালে টানি আনিব লাগে। ভৰিৰ গৰুহাটটো বিচনাত থৈ পেলাই লাহে লাহে মানুহজনৰ গাৰ ফালে টানি আনিব লাগে। এনেদৰে টানি আনিলে আঁঠুটো খোজ খাই যায়। তাৰপিছত আকৌ আগৰ জেগালৈ লাহে লাহে পিছুৱাই নিব লাগে। আকৌ টানি আনিব লাগে। এইদৰে এই এক্সাৰচাইজটো 5ৰ পৰা 10 বাৰ ৰিপিট কৰিব পাৰে। আন এটা এক্সাৰচাইজ হৈছে ষ্টেচনাৰী চাইক্লিং, অৰ্থাৎ এই এক্সাৰচাইজটোত মানুহজনে স্থিৰ অৱস্থাত থাকিব লাগে। স্থিৰ অৱস্থাত থাকি পেলাই মানুহজনে চাইকেল চলোৱাৰ নিচিনা ভংগী কৰিব লাগে। অৰ্থাৎ চাইকেল চলালে যেনেদৰে ভৰি দুখন লৰচৰ হয় ঠিক তেনেদৰে মানুহজনৰ ভৰি দুখন লৰচৰ কৰিব লাগে। অষ্ট্ৰিঅ'আৰ্থ্ৰাইটিছ হোৱা পেচেণ্টে এই এক্সাৰচাইজ কেইটা ৰেগুলাৰ ঘৰতে নিজে কৰি থাকিব পাৰে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কাইণ্ডলি ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিব। ধন্যবাদ।